Battleground 2024 with the Assam Tribune. নমস্কাৰ আসাম ট্ৰিবিউনৰ বিশেষ অনুষ্ঠান লোকসভা নিৰ্বাচন 2024 সমস্তে আমাৰ পৰ্যবেক্ষণলৈ মই দৃষ্টি আপোনালোক সকলোকে স্বাগতম জনাইছো আজি আমি উপস্থিত হৈছো হি এনে এটা সমষ্টি যেটো সমষ্টি ৰাজ্যৰ লগতে উত্তৰ পূৰ্বাঞ্চলৰ লগতে সমগ্ৰ দেশৰে দৃষ্টি নিবদ্ধ হৈ আছে এই সমষ্টিটো হৈছে 14 নং জৰহাট লোকসভা সমষ্টি 14 নং জৰহাট লোকসভা সমষ্টিৰ ৰাইজে কি বিচাৰে বা জৰহাটবাসীয়ে কি বিচাৰে কথা পাতিম যেহেতু এইবাৰ জৰহাট লোকসভা সমষ্টিটোৰ মুঠ ভোটাৰ হৈছে 17,18,272 জন কি হ'ব এইবাৰ জৰহাট লোকসভা সমষ্টিত আমি জনতাৰ সৈতে কথা পাতিম জৰহাটবাসীৰ সৈতে কথা পাতিম কি ক'ব বিচাৰে জৰহাটবাসীয়ে চাওঁ আহক আমাৰ এই বিশেষ প্ৰতিবেদনত যেহেতু জৰহাটৰ এখন বিশেষ বজাৰ নিৰ্ভিল ৰোডত থকা যিখন বজাৰ সেই বজাৰত আহি উপস্থিত হৈছোহি ইয়াৰ বিক্ৰেতা আছে বিক্ৰেতাৰ সৈতে কথা পাতিম লগতে ক্ৰেতাৰ সৈতে কথা পাতিম আহকচোন আমি আগুৱাই যাওঁ যেহেতু বৰ্তমান আহিছো জৰহাটলৈ বিভিন্ন সমষ্টিত গৈছো আমি বজাৰে গৈছো আমি কথা পাতিম খুৰা আমি আহিছো গুৱাহাটীৰ পৰা লোকসভা নিৰ্বাচন সমাগত আৰু বৰ্তমান জৰহাটত কেনে ঢৌ বলিছে জৰহাটত গৌৰৱৰ মানে বিজয়টো সাব্যস্ত হ'লে ভাল কাৰণ সংসদত তেওঁ বলিষ্ঠ ভূমিকা আগবঢ়াইছে আৰু কংগ্ৰেছ দলৰ পৰা তেওঁ যি নেতৃত্ব পাইছিল তেওঁ সুচাৰুৰূপে পালন কৰিছিল আৰু অসমৰ সমস্যাক লৈ বা জৰহাটৰ সমস্যাক লৈ নহয় তেওঁ গোটেই উত্তৰ পূৰ্বাঞ্চলৰ সমস্যা তেওঁ উত্থাপন কৰিব পাৰিছিল আৰু তেওঁ এজন যুৱ নেতা হিচাপে আমি এই আগন্তুক নিৰ্বাচনত জৰহাটৰ পৰা বিজয় হোৱাটো আমি বিচাৰোঁ তপন গগৈক লৈ কি ক'ব যেহেতু বৰ্তমান শাসনাধিষ্ঠ বিজেপি চৰকাৰখনৰ পৰা প্ৰতিদ্বন্দ্বিতা আগবঢ়াইছে প্ৰাৰ্থী হয় তপন গগৈ ছাত্ৰ নেতাৰ পৰা যুৱ নেতা তেওঁ যদিও কা আন্দোলনৰ সময়ত যি ভূমিকা গ্ৰহণ কৰিলে নিমাতী কন্যাৰ দৰে তেওঁ উপস্থাপন থাকিল সেইদৰে মুখ্যমন্ত্ৰী প্ৰাক্তন সৰ্বানন্দ সোণোৱালো নিমাতী কন্যাৰ দৰে থাকিল যিহেতু আমি ছাত্ৰ নেতা হিচাপে যিখিনি আশা কৰিছিলোঁ ভৱিষ্যত অসমৰ গঢ় দিয়াত তেওঁ ব্যৰ্থ হ'ল কাৰণ নিমাতী কন্যাৰ দৰে সেই আন্দোলনৰ সময়ত একে উত্তৰ পূৰ্বাঞ্চলৰ মিজোৰাম মেঘালয় মণিপুৰে যি বিৰোধিতা কৰিছিল বিজেপি চৰকাৰৰ বিৰুদ্ধে তেনেকুৱা ক্ষেত্ৰত আমাৰ প্ৰাক্তন মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে সেইখিনি ভূমিকা গ্ৰহণ কৰিব নোৱাৰিলে ধন্যবাদ জনাইছো আৰু কথা পাতিবলৈ চেষ্টা কৰিম আৰু অকণমান আগুৱাই যাম আগুৱাই আহি কথা পাতিবলৈ চেষ্টা কৰিম যেহেতু জৰহাটৰ বিভিন্ন প্ৰান্তে গৈ আছো কথা পাতিছো খুৰা মই আপোনাৰ ওচৰলৈ আহিছো নিৰ্বাচন আহিছে কি ক'ব বিচাৰিব জৰহাটত এবাৰ কেনে বতাহ বলিছে জৰহাটত আমি এটা জনাত এতিয়া বিজেপি চৰকাৰে বেছি হেৰি হৈ ঢৌটো উঠিছে এতিয়া বিজেপি চৰকাৰে জিকিব বুলি আমি আশা কৰিছোঁ জৰহাটৰ সমস্যা বুলি যদি সুধো কি বুলি ভাবে কি সমস্যা আছে বা কিমান উন্নয়ন হৈছে জৰহাটৰ এতিয়া বিজেপিৰ দিনত এটা প্ৰায় সমস্যাটো দূৰ হৈছে বিশেষকৈ আমাৰ দুখীয়া শ্ৰেণীৰ কাৰণে বুজিছা নাই এতিয়া যি নাপাবলগীয়া আমি পাইছোঁ মানে বহুতখিনি সুবিধা পাইছোঁ বিজেপি চৰকাৰৰ ফালৰ পৰা এতিয়া কৃষি হেৰি পাইছোঁ মানে অৰুণোদয় আঁচনি পাইছোঁ তাৰপৰা আকৌ ৰেচনৰ এইটো যিটো চাউল সেইটো পাইছোঁ আপোনাৰ সেইখিনিয়ে আৰু গৌৰৱ গগৈ আৰু তপন গগৈ নিশ্চয় গম পায় গৌৰৱ গগৈ কংগ্ৰেছৰ এফালে তপন গগৈ বিজেপি প্ৰাৰ্থী কোন জিকিব বুলি ভাবে এবাৰ জৰহাটত আমিতো তপন গগৈয়ে হেৰি হয় জিকিব হয় ধন্যবাদ জনাইছো আৰু কথা পাতিবলৈ চেষ্টা কৰিম খুৰা মই অকণমান যদি আপোনাৰ ওচৰলৈ যাওঁ নিৰ্বাচন আহিছে এতিয়া জৰহাটত দেখা পোৱা গৈছে যে ঢৌ বলিছে নিৰ্বাচনৰ কি ক'ব বিচাৰিব নিৰ্বাচনক লৈ কি ক'ম এতিয়া ধৰক বস্তু যে যিটো জুই চাই দাম মানে চলিব নোৱাৰা হৈছে বুজিছা নাই মানে এতিয়া বস্তু দিনক দিনে দাম বাঢ়ি গৈ আছে বুজিছা নাই এটা সময়ত ধৰক গেছৰ দাম আছিলে 400 টকা আজি এইটো 14 চনৰ কথা নেকি 100-200কৈ বাঢ়ি গৈ একদম 1200 টকা পালেগৈ গম পাইছেনে ঠিক তেনেকৈ প্ৰত্যেকটো বস্তুৰ দাম বাঢ়ি গ'ল মিঠাইলৰ দাম একেদিনাই 200 টকা হৈ গ'ল প্ৰত্যেকটো বস্তুৱে দাম বাঢ়িলে সাধাৰণ চলিবলৈ টান হৈ পৰিছে বুজিছেনে এবাৰ দেখা পোৱা গৈছে জৰহাটত এতিয়া বিজেপিৰ প্ৰাৰ্থী এফালে কংগ্ৰেছৰ গৌৰৱ গগৈ এফালে তপন গগৈৰ চৰ্চা চলি আছে এইখিনিতে এটা কথা এতিয়া নিৰ্বাচনৰ সময়ত জননেতা বহুত ৰাইজৰ মাজলৈ যাব তাৰ পাছত বহুতে কয় যে প্ৰতিশ্ৰুতি হৈয়ে থাকে কি ক'ব বিচাৰিব এই সন্দৰ্ভত কি ক'ব বিচাৰিব নহয় এইটো চবেই তেনেকৈ নকৰে ধৰক আজি আমাৰ জৰহাটত দুজন উঠিছে সেই দুজনৰ মাজতেই কণ্টেষ্ট হ'ব তাৰ ভিতৰত ধৰক আমি এতিয়া যিজনে আজি সংসদ কপাই দিছিলে আমি তেনেকুৱাজনহে বিচাৰোঁ কিন্তু চুকত বহি থকা এজনক আমি নিবিচাৰোঁ বুজিছা নাই যিজনে আজি ৰাইজৰ হৈ যিজনে দুষাৰ মাত মাতিছে তাত আমি তেনেকুৱাজনে বিচাৰোঁ
যোৰহাটৰ সমস্যা বুলি যদি সুধো কি 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 সমস্যা হৈছে মুখ্য সমস্যা ছিনিয়ৰ নাগৰিক হিচাপে জ্যেষ্ঠ নাগৰিক হিচাপে সমস্যা ধেৰ আছে আমাৰ ৰাস্তাবিলাকে ভগা চিগা বহুত অকল ইয়াত ফ্লাইঅভাৰ কাৰণে বনালে আৰু একোৱেই নাই ইয়াত গম পাইছেনে বহুত ৰাস্তা চকাম জে বি ৰোড যাওকচোন যাব নোৱাৰে মোক গম পাইছেনে আজি 5 বছৰ হ'ল ৰাস্তাটো মানে ভগা আজি ধৰক মানে টেণ্ডাৰ কল হ'ল তাৰপিছত ধৰক মানে অলপ কাম কৰি অকণমান বনালে বাকী চব যাব নোৱাৰে এনেকুৱা অৱস্থা আৰু আমাৰ অলিয়ে গলিয়ে যাওকচোন চব ৰাস্তাই বেয়া বুজিছেনে সমস্যা বহুত আছে যোৰহাটত ধন্যবাদ জনাইছোঁ আপোনাক আমি আৰু কথা পাতিবলৈ চেষ্টা কৰিম যিহেতু আমি কথা পাতি আছোঁ আহকচোন আগুৱাই যাওঁ আৰু কথা পাতোঁ যিহেতু দেখা পোৱা গৈছে বৰ্তমান সময়ত বিভিন্ন মন্তব্য কৰা দেখা পোৱা গৈছে বিভিন্নজনে তাৰ মাজতে আমি কথা পাতি আছোঁ বিভিন্নজনৰ সৈতে কথা পাতি আছোঁ আৰু কথা পাতিবলৈ চেষ্টা কৰিম আগুৱাই গৈছোঁ দাদা এবাৰ নিৰ্বাচন কি হ'ব বুলি ভাবে এবাৰ যোৰহাটত কি হ'ব যোৰহাটত গৌৰৱ গগৈ জিকিব বৰ্তমান দেখা পোৱা গৈছে যে বিভিন্ন তপন গগৈৰ চৰ্চা চলি আছে গৌৰৱ গগৈৰ চৰ্চা চলিছে তেনে সময়তে যোৰহাটৰ সমস্যা কি কি আছে আৰু যোৰহাটবাসীৰ বাবে আপোনালোকৰ সমস্যা কি হৈছে যোৰহাটততো অফুৰন্ত সমস্যা যোৰহাটত সমস্যাৰ সীমা নাই আৰু তপন গগৈয়ে যোৱা 5 বছৰত একো যোৰহাটৰ হৈ বিশেষ কাম একো নকৰিলে ষ্টেট গভৰ্ণমেণ্টৰ হৈ কাম হৈছে এম এল এ কিবা কাম কৰিছে হয়তো কিন্তু এম পিৰ পৰা আমি একো কাম পোৱা নাই আৰু তাৰোপৰি অসমৰ হৈ এষাৰ মাতো আমি তেওঁৰ পৰা শুনা নাই হয়নে আৰু সদনৰ উপস্থিতিৰ সংখ্যাও তেওঁৰ অতি একেবাৰে নগণ্য গতিকে আমি ভাবোঁ যে গৌৰৱ গগৈৰ নিচিনা এজন অন্তত দুআষাৰ অসমৰ হৈ ক'ব পৰা ভাৰতবৰ্ষত এটা অসমৰ পৰিচয় দাঙিব পৰা মানুহ এজন জিকিলে ভাল মই ৰাইজক এতিয়া আহ্বান জনাওঁ যে পাৰ্টি নাচাই প্ৰাৰ্থীজন চাই পেলাই ভোট দিব লাগে লোকসভা নিৰ্বাচন সমাগত গম পাইছে নিৰ্বাচনক লৈ এতিয়া যোৰহাট সমষ্টি বিশেষ চৰ্চাত আছে কি ক'ব বিচাৰিব নিৰ্বাচন এতিয়া কোন দিশে গতি কৰিছে বিজেপি পিনে গতি কৰিব আকৌ বিজেপি চৰকাৰ গঠন হ'ব বুলি ভাবে বিজেপি চৰকাৰ গঠন হ'ব তপন গগৈ আৰু গৌৰৱ গগৈ নিশ্চয় গম পাইছে তপন গগৈ বিজেপিৰ এফালে গৌৰৱ গগৈ কোন জিকিব বুলি ভাবে তপন গগৈ আহিব যোৰহাটৰ সমস্যাবোৰ সমাধান হৈছেনে হৈছে অলপ হৈছে ৰাস্তা ঘাট পদূলি হৈছে উন্নয়ন কেইদৰে হৈছে যদি উন্নয়ন সুধো উন্নয়ন কি উন্নয়ন অলপ হৈছে আৰু কথা পাতিবলৈ চেষ্টা কৰিম কি ক'বা নিৰ্বাচন আহিছে তপন গগৈ জিকিব গৌৰৱ গগৈক লৈ কি ক'বা তেওঁক লৈ মই একো ক'বলৈ নাই মোৰ কিন্তু তপন গগৈ জিকিব বুলি ভাবা তপন গগৈ জিকিব কথা পাতিবলৈ চেষ্টা কৰিম যিহেতু বিভিন্ন সময়ত বিভিন্ন জনৰ সৈতে কথা পাতি আহিছোঁ আৰু এজন বিক্ৰেতা আছে আমি বিভিন্ন সময়ত ক্ৰেতা বিক্ৰেতা দুয়োজনৰ সৈতে কথা পাতি আছোঁ বৰ্তা আপোনাৰ ওচৰলৈ আহিছোঁ নিৰ্বাচন আহিছে কি ক'ব বিচাৰিব নিৰ্বাচনত আমি কি আমি ফুটপাথত বহি থকা মানুহ আমাক কোনে কি দিব একো নিদিয়ে গাঁৱলৈকে যাব গ'লে একো নাই খালী মানুহ বহি আছোঁ কিবা বিচাৰি লয় আহে নাই হেন নাই অফিচাৰ নাই হেন নাই তেন নাই বুলি ক'ব এতিয়া নিজে ঘৰ বনাই আছোঁ চৰকাৰে দিম বুলি কৈ ডিমাপুৰ দেখাই আছে ক'ত লেট্ৰিন দিছে ক'ত বাথৰুম দিছে লাইট দিছে নে গেছ দিছে একো দিয়া নাই নিজে ল'ব লগা হৈছে লাইট 12,000 টকা দি ল'ব লগা হৈছে গেছ ল'ব লগা হৈছে নিজে পইচা দি আঁচনিসমূহ চৰকাৰী যিসমূহ আঁচনি সেই আঁচনিসমূহ পাইছেনে আঁচনি ক'ত পাব একোৱে নাই কোনোৱে নিদিয়ে দিম বুলিয়ে ডিমাপুৰ দেখাই দিয়া আছে আমি এতিয়া ফুটপাথৰ চব্জি কাৰবাৰহে কৰি আছোঁ দাম বৃদ্ধিক লৈ কি ক'ব বস্তুসমূহ কেনেদৰে বাঢ়িছে বা কি ক'ব বিচাৰিব দাম বৃদ্ধি হৈয়ে থাকিব নাইকিয়া হ'লে বস্তুৰ দাম হয় এভেইলেবল হ'লে বস্তু সস্তা হয় সেইটোৱে আৰু নিৰ্বাচনৰ সময়ত শাসকি বিৰোধী সকলো অহা দেখা যায় পাছত প্ৰতিশ্ৰুতি দি পূৰণ নকৰে কি ক'ব বিচাৰিব এই যে কথাসমূহ এই কথাবোৰক লৈ কি ক'ব বিচাৰিব যে তেওঁলোকক লৈ বিজেপি কংগ্ৰেছ তেওঁলোকক লৈ কি ক'ব মই একো নকওঁ দিম বুলি কৈ ল'বা ছোৱালী দেখাব তাৰপিছত ডিমাপুৰ দিম বুলি ডিমাপুৰ দেখাব তাৰপিছত একো নকৰে আৰু এয়া দেখাইছোঁ যিহেতু বৰ্তমান আমি এখন বজাৰত আছোঁ বজাৰৰ পৰা পোনপটীয়া সম্প্ৰচাৰ যোগে দেখুৱাইছোঁ আৰু যিহেতু আমি বিভিন্ন সময়ত বিভিন্ন যোৰহাট লোকসভা সমষ্টিত আছোঁ যোৰহাট লোকসভা সমষ্টিৰ বিভিন্ন ঠাইলৈ গৈছোঁ আৰু কথা পাতিম আৰু জনতাৰ সৈতে কথা পাতিম চাই থাকিব আৰু বিশেষ সমষ্টিয়ে গৈছোঁ আমি যিহেতু যোৰহাট লোকসভা সমষ্টিৰো বিভিন্ন ঠাইত গৈছোঁ আৰু এখন বজাৰৰ পৰা দেখালোঁ কি ক'ব বিচাৰে যোৰহাটত এইবাৰ হ'ব কি যোৰহাটত কাৰ বতাহ কেনেদৰে পৰিছে নিৰ্বাচনী আৰু আমি ইতিমধ্যে শুনালোঁ মন্তব্য শুনালোঁ চাই থাকক যোৰহাট লোকসভা সমষ্টিত আহিছোঁ কি হ'ব এবাৰ যোৰহাটত কি বতাহ বলিছে যোৰহাট লোকসভা সমষ্টিত এইবাৰ কোন জেগাই সিমান এটা মানে ধৰিব পৰা নাই যিহেতু
যিদিনাখন কংগ্ৰেছৰ নমিনেশ্যন দিছিলে সেইদিনাখন দেখা গৈছিলে তাতো মানে গৌৰৱ গগৈৰ লগত বহুত মানুহ কিন্তু তাৰ পিছদিনাখন যেতিয়া এইটো তপন গগৈ সেইদিনাখন তাতোতকৈ 4 গুণ বেছি সেইটো কাৰণে ইমান এটা ধৰিব পৰা নাই কেনেকুৱা যোৰহাটৰ আপোনালোকৰ সমস্যাসমূহ সমাধান হৈছেনে সমস্যাসমূহ কি আছে মানে বাইপাছ পাৰ হৈ গাড়ী চলাবই নোৱাৰোঁ ঠেকেচা ক'ৰবাত কঁকালৰ জৰণি ভাগি গৈছে ইমানেই ৰাস্তা বেয়া আৰু একো সমস্যাই নাই হোৱা সমাধান বস্তুৰ দাম ইটো সিটোৰ পৰা ধৰি একো সমস্যা হোৱা নাই সমাধান হোৱা নাই উন্নয়ন কেনেদৰে হৈছে যোৰহাটত উন্নয়ন কি হৈছে আমাৰ গাড়ী টেক্সবিলাক ক্লিয়াৰ কৰি পিনে সেইটো এটা উন্নয়ন কৰিলে আগত ধৰি লোৱা টেক্সটো ক্লিয়াৰ নাছিলে আমাৰ সেইটো কাৰণে এটা ভাল মানে সমস্যা সমাধান হৈছে নহ'লে গাড়ীবিলাক টেক্সটো ক্লিয়াৰ নহ'লহেঁতেন গাড়ী এতিয়া যদি প্ৰতি মাহত এইদৰে কৰিলেহেঁতেন কোনো এটা অটলীয়াই মানে 30,000 35,000 ভৰিব নালাগিলেহেঁতেন সেইটো এটা উন্নয়ন হৈছে চবৰে এতিয়া কাগজ পত্ৰ ক্লিয়াৰ লাইচেন্সৰ পৰা ধৰি চব কাগজ পত্ৰ ক্লিয়াৰ আছে সেইটো কাৰণে খুব ভাল হৈছে গৌৰৱ গগৈক লৈ কি ক'ব আৰু তপন গগৈক লৈ কি আমি কোনো পাৰ্টি মানুহে যি জিকে মুঠতে ৰাইজৰ কাম হ'ব লাগে প্ৰাৰ্থী চাই ভোট দিব নে পাৰ্টি চাই ভোট দিব মানুহ চাই ভোট দিম আমি কেনে এইবাৰ যোৰহাটলৈ আহিছোঁ যোৰহাটৰ নিৰ্বাচনৰ বতাহ কেনে বলিছে যোৰহাটৰ নিৰ্বাচনৰ বতৰ মানে আমি জনাত এতিয়া গৌৰৱ গগৈ জিকিব লাগে বহুত ভোটত মানুহজন ভাল শিক্ষিত মানে ডেকাৰ ল'ৰা তেওঁকে আমি জয়যুক্ত কৰিব লাগিব তপন গগৈৰ কাম কাজক লৈ কি ক'ব বিচাৰিব তপন গগৈ জিকোৱা মানে আমাৰ ৰাইজক এতিয়াহে চকুৱে চায় তেতিয়াতো নাচায় দুখ বুজি পোৱা মানুহ তপন গগৈ নহয় গৌৰৱ গগৈ দুখ বুজি পায় সেইটোৱে আৰু মই আৰু এটা কথা সুধো আপুনি নিশ্চয় যোৰহাটৰ স্থানীয় বাসিন্দা যোৰহাটৰ সমস্যাসমূহ কি আছে কি সমস্যাই বৰ্তমান সমাধান কৰিব লাগে বা সমস্যাত জৰ্জৰিত হৈ আছে যোৰহাটবাসী কি সমস্যা আছে যোৰহাটৰ সমস্যাবিলাক মানে আপোনাৰ ৰাস্তা ঘাটবিলাকতো বেয়াই প্ৰায় আমি বালিগাঁৱত গাড়ী চলাওঁ বালিগাঁৱত যাব নোৱাৰোঁ আমাৰ হিতেন গোস্বামী ধৰি লওক বহিহে আছে আজি এবছৰ ৰাস্তাটো বনাব নোৱাৰিলে আপুনিতো বালিগাঁও বাইপাছ পাৰ হোৱাৰ পিছত গাড়ী চলাব নোৱাৰে বহুত কষ্ট মানে মাইকী মানুহবিলাকে সদায় ক'বলগীয়া হয় এবছৰ যদি এটা ৰাস্তা বনাব নোৱাৰে এজন বিধায়ক হয় কেনেকুৱা হয় চক ইছ্যু বুলিবলেতো নাই ৰাইজ আমাৰ লগত আছে ৰাইজে আমাৰ লগত ইতিমধ্যে মই আপোনাক কৈছোঁ মই গৌৰৱ গগৈক কেতিয়াও সমালোচনাৰ কাৰণে কাৰণ এই যুদ্ধখন কোনো প্ৰাৰ্থীৰ বিৰুদ্ধে নহয় বা কোনো ব্যক্তি বিশেষৰ বিৰুদ্ধে এই যুদ্ধখন হৈছে উন্নয়নৰ বিৰুদ্ধে কাৰণ এফালে যদি বাৰে বাৰে কৈছোঁ এখন নিৰ্বাচন হৈছে আমাৰ স্বাভিমানৰ নিৰ্বাচন কাৰণ এফালে যদি আপোনাৰ কেৱল ভাষণ তেওঁ ডেফিনেটলি বহুতে কৈছে এজন খুব বক্তা কেৱল আপুনি সংকটত দুটা এটা ভাল ভাষণ দিলে যদি ৰাইজৰ স্বাৰ্থত কাম কৰে ৰাইজৰ যোৰহাটখনৰ উন্নয়ন হ'ব নেকি মই গৌৰৱ গগৈক সমালোচনা কৰা নাই কিন্তু যোৰহাটৰ সাংস্কৃতিক সামাজিক জীৱনৰ লগত তেওঁৰ কি অৰিহণা আছে তেওঁ কেৱল দেউতাকৰ আবেগ লৈ শিপাৰ সৈতে সম্পৰ্ক থকা নেতা এজনক যোৰহাটৰ ৰাইজে কেতিয়াও দিল্লীলৈ নপঠিয়ায় সমস্যা বুলি যদি সুধো যোৰহাটৰ মুখ্য সমস্যা কি যোৰহাটৰ এতিয়া মইতো ইয়াতে ডাঙৰ হোৱা মোৰ ঘৰ যদিও তিতাবৰ মই যোৰহাটতো এনি টাইম আহি থাকোঁ মই মোৰ মেইনলি মই দেখিছোঁ যোৰহাটৰ এটা যান জঁটৰ এটা যথেষ্ট সমস্যা আমাৰ মেইনলি আমাৰ যান জঁটৰ আমাৰ সমস্যা হৈছে আৰু যোৰহাটখন যদি আৰু আমি অলপ চাফা চিকুণ কৰিব পাৰোঁ তেতিয়া মই ভাবোঁ সেইটো এটা খুব ডাঙৰ কথা হ'ব আমি যদি ফাৰ্ষ্ট প্ৰাইজ ল'ব পাৰোঁ অসমৰ ভিতৰত আৰু দ্বিতীয়তে আমাৰ খোৱাপানীৰ এটা সমস্যা আছে কিন্তু এটা ডাঙৰ সমস্যা আছে আমাৰ খোৱাপানী আৰু খোৱাপানীৰ সমস্যাটো কেলে সমাধান হোৱা নাই মই আজিৰ যুগত সেইটো অকণমান মই আশ্চৰ্য প্ৰকাশ কৰিছোঁ আৰু আন এটা কথা স্বাস্থ্যৰ ক্ষেত্ৰত এতিয়া বিভিন্ন প্ৰশ্ন উত্থাপন কৰি আছে যোৰহাটৰ স্বাস্থ্যৰ ক্ষেত্ৰত কি ক'ব স্বাস্থ্যৰ ক্ষেত্ৰত মানে চাওক এনেকুৱা এইটো আমি প্ৰত্যেক মানুহে আমাৰ এইটো স্বীকাৰ কৰিব যে স্বাস্থ্যৰ ক্ষেত্ৰত আচলতে প্ৰথম কথাটো আমাৰ মই নিজেই যিটো ব্যক্তিগতভাৱে অনুভৱ কৰোঁ স্বাস্থ্যটো 100% ফ্ৰী হ'ব লাগে প্ৰথম কথা এতিয়া আমাৰ স্বাস্থ্যটো 100% ফ্ৰী নোহোৱাৰ কাৰণে আগতে মই ইমানবোৰ কথা মই নাজানিছিলোঁ কিন্তু যেতিয়া মই বিধায়ক হ'লোঁ বিধায়ক হোৱাৰ পাছত এতিয়া মই বহুত মানুহ পাইছোঁ আমাৰ গ্ৰাম্য অঞ্চলৰ যে মানুহবিলাক বেমাৰ হোৱাৰ পিছত কিন্তু মানুহবিলাকে মাটি বাৰী বিক্ৰী কৰি দেউলীয়া হ'বলগীয়া হৈছে বিভিন্ন কাৰণত কি কাৰণ আৰু মই এতিয়া টিভিৰ আগত মই কি ক'ম কিন্তু সেইকাৰণে মই সকলো পক্ষলৈকে মানে কনচাৰ্ণ পক্ষলৈকে মোৰ এটা আহ্বান থাকিব যিহেতু আমাৰ এইখন আমাৰ দেশ এখন গণতান্ত্ৰিক দেশ
আৰু দেশখনে আমি যথেষ্ট আৰ্থিকভাৱে আমি সবল বুলি মই অনুভৱ কৰোঁ সেইকাৰণে কিন্তু স্বাস্থ্য কেন্দ্ৰত যদি চৰকাৰে যদি 100% স্বাস্থ্য ফ্ৰী কৰি দিয়ে তেতিয়া আমাৰ ৰাইজ যথেষ্ট উপকৃত হ'ব আৰু যিসকল পইচা থকা মানুহ ফ্ৰী কৰি দিলেও তেওঁলোকে ফ্ৰী সুবিধা ল'বলৈ নাযায় তেওঁলোকে ডাঙৰ ডাঙৰ হস্পিটেললৈ যাব গতিকে আমাৰ আৰু তাৰ উপৰি আমাৰ কি হয় আমি দেখিছে যে মেচিনবিলাক বিকল হৈ থাকে এতিয়া ধৰক এটা আল্ট্ৰাছাউণ্ড ছ'নোগ্ৰাফিৰ মেচিন এটা 50 জন মানুহ থিয় হৈ আছে মানুহে 50 জন মানুহ থিয় হৈ থাকিবলৈ সময় নাই গতিকে তেনেকুৱা ধৰণৰ মই নাম্বাৰ অফ মেচিনছ বেছি হ'ব লাগে বৰ্মা আপোনাৰ ওচৰলৈ আহিছোঁ নিৰ্বাচন আহিছে আমিও যোৰহাটলৈ আহিছোঁ গুৱাহাটীৰ পৰা কি ক'ব বিচাৰিব যোৰহাটবাসী এবাৰ কি বিচাৰে যোৰহাটে গৌৰৱক গৌৰৱ হিচাপে বিচাৰে অকল যোৰহাটৰ নহয় অসমৰ নহয় ভাৰতৰ আৰু কিয় বিচাৰিবলৈ ৰাইজ ইমান আত্মহাৰা হৈ গৈছে মানে গণতন্ত্ৰ ৰক্ষা কৰিবৰ কাৰণে গণতন্ত্ৰক ভৰিয়ে গছকি শেষ কৰি দিছে যিটো কাৰণে মানুহৰ অৱস্থা কাহিল হৈ গৈছে ন্যায় বোলা বস্তুটো নাই অন্যায়ৰ মানুহে ভৰি দিছে গোটেই দেশখন চক্ৰবেহুৰ নিচিনা কৰি পেলাইছে মানুহৰ পুলিচ বাহিৰে তেওঁলোকে কোনো চিনি নাপায় সেইকাৰণে আমি গৌৰৱক অন্তৰেৰে বিচাৰিছোঁ যে আমাৰ গণতন্ত্ৰ ৰক্ষা কৰিবৰ কাৰণে ভগৱানক প্ৰাৰ্থনা জনাইছোঁ গৌৰৱ অসমৰ নহয় ভাৰতৰ গৌৰৱ হওক এই তোমালোকলৈ ৰাজতন্ত্ৰ নালাগে গণতন্ত্ৰ লাগে আমি ক্ষুদ্ৰ স্বাৰ্থ পৰিহাৰ কৰি বৃহৎ স্বাৰ্থ বিচাৰিছোঁ গৌৰৱক লাগে দেশৰ গণতন্ত্ৰ ৰক্ষা কৰিবৰ কাৰণে যেহেতু যোৰহাট লোকসভা সমষ্টিত আছোঁ আৰু বৰ্তমান মোৰ লগত আছে অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ সভাপতি সম্পাদককে ধৰি কমিটিৰ কাৰ্যকৰ্তাসকল আছে আৰু লগতে ছাত্ৰ মুক্তি সংগ্ৰাম সমিতি আৰু NSUৰ বিষয়ববী আছে আমি কথা পাতিম যিহেতু যোৰহাট লোকসভা সমষ্টিলৈ আহিছোঁ কথা পাতিব বিচাৰিম প্ৰথমে আছাম ট্ৰিবিউনলৈ স্বাগতম জনাইছোঁ হয় ধন্যবাদ আমি অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ যোৰহাট জিলা সমিতিৰ তৰফৰ পৰা আছাম ট্ৰিবিউনক আমি বহুত বহুত ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু শুভেচ্ছাও জনাইছোঁ বৰ্তমান লোকসভা সমষ্টিটোৰ প্ৰচাৰ কি হ'ব যোৰহাট লোকসভা সমষ্টিত হয় চাওক অসমৰ লোকসভাৰ প্ৰেক্ষাপটত আজি তাৰিখত কিন্তু যোৰহাট সমষ্টিটো এটা কেন্দ্ৰবিন্দু স্বৰূপ হৈ আছে আমি যদি ক'বলৈ যাওঁ যে বিজেপি বনাম গৌৰৱ গগৈ গতিকে আমি অৰাজনৈতিক সংগঠন হিচাপে যদিও আমি অৰাজনৈতিক কিন্তু ৰাজনৈতিকভাৱে আমি যথেষ্ট সচেতন আৰু এই কথাবিলাক প্ৰতিটো বিষয়বিলাক ৰাজনীতিৰ ক্ষেত্ৰখনত আমাৰ AJYCPৰ ফালৰ পৰা প্ৰতিটো দৃষ্টিকোণ আমাৰ নিৰীক্ষণত থাকে এটা বিষয়টো হ'ল যে এইবছৰ লোকসভাৰ যি নিৰ্বাচন সমাগত ইয়াৰ প্ৰাক্ষণত আমি দেখিবলৈ পাইছোঁ দুইটা দলে ইতিমধ্যে গৌৰৱ গগৈ কংগ্ৰেছ দলৰ পৰা আৰু তপন গগৈ বিজেপি ভাৰতীয় জনতা পাৰ্টিৰ পৰা দুইজনে প্ৰাৰ্থিত্ব লাভ কৰি ইতিমধ্যে নিৰ্বাচনী প্ৰচাৰত তেওঁলোক অৱতীৰ্ণ হৈ আছে কিন্তু আমাৰ দুইজন প্ৰাৰ্থীলৈকে আমি আদৰণি জনাইছোঁ আৰু দুইজনক আমি শুভেচ্ছা জ্ঞাপন কৰিছোঁ আমাৰ কথাটো হ'ল কি যে আজিৰ সময়ত যোৰহাটবাসীয়ে লোকসভালৈ যিজন সাংসদ ৰূপে নিৰ্বাচিত হ'ব তেওঁৰ পৰা কি আশা কৰে আৰু বিগত সময়ত কি ঘটনা ঘটি গ'ল বা কি উন্নয়ন হ'ল কি নহ'ল এই বিষয়বিলাকৰ ওপৰত আমাৰ পৰ্যালোচনা আছে আমি ক'ব বিচাৰিছোঁ যে বিগত সময়ত সাংসদ তপন গগৈ ডাঙৰীয়াই যি উন্নয়ন কৰিছে যথেষ্টখিনি উন্নয়ন কৰিছে সেইখিনি আদৰণীয় তাৰ সমান্তৰালভাৱে তেওঁ যিটো ৰাষ্ট্ৰীয় সমস্যা হিচাপে যিখিনি মূল ইছ্যু সেই মূল ইছ্যুখিনি তেওঁ কিন্তু উন্নয়ন বা তেওঁ সেই ইছ্যুখিনিত তেওঁ কোনো ধৰণৰ গুৰুত্বপূৰ্ণ ভূমিকা লোৱা আমাৰ পৰিলক্ষিত নহ'ল বিশেষকৈ যদি আমি ক'বলৈ যাওঁ আজি তাৰিখত যোৰহাট লোকসভা সমষ্টিটো এটা সীমামূৰীয়া অঞ্চল এই সীমামূৰীয়া অঞ্চলত সীমা ক্ষেত্ৰত তেওঁ কিন্তু কোনো সুৰক্ষাৰ ব্যৱস্থা নকৰিলে বা কৰা আমাৰ পৰিলক্ষিত নহ'ল তাৰ য'ত গুৰুত্ব দিব লাগিছিলে সেই বিষয়টোৰ পৰা তেওঁ আঁতৰি থাকিল আৰু দ্বিতীয়তে ক'বলৈ যাওঁ যদি আজি নিমাতী ঘাটত এটা ব্যাপক গৰাখহনীয়া কবলত আছে আৰু যাৰ গৰাখহনীয়াৰ কবলত 1 নং বুলহেডটো সম্পূৰ্ণৰূপে বিধ্বস্ত অৱস্থাত হৈ পৰিছে আৰু যাৰ পৰিপ্ৰেক্ষিতত মাথাউৰিলে মাত্ৰ 150 মিটাৰ দূৰত্ব আছে আৰু সেই 150 মিটাৰ যদি কাইলৈ যদি গৰাখহনীয়া হয় তেন্তেহ'লে অনাগত সময়ত উত্তৰ যোৰহাটৰ অঞ্চল খেতিপথাৰকে নষ্ট কৰি সমগ্ৰ ঘৰবাৰী কেইবাখনো গাঁও ধ্বংস হৈ যাব এই ক্ষেত্ৰত কিন্তু তপন গগৈ ডাঙৰীয়াই এটা বলিষ্ঠ পদক্ষেপ ল'ব লাগিছিল 6 জনগোষ্ঠীৰ যিটো জনজাতিকৰণৰ ব্যৱস্থা চৰকাৰে হাতত লৈছিলে কিন্তু আমি আজি পৰ্যন্ত সেই 6 জনগোষ্ঠীৰ যিটো জনজাতিকৰণ সেই সম্পৰ্কত যিখন বিল পাছ কৰিব লাগে বা যি ধৰণে সাংসদত তাৰ সজোৰ প্ৰতিবাদ জনাব লাগে বা সজোৰ
গোটেই বিষয়টো উপস্থাপন কৰিব লাগে সেই সম্পৰ্কত কিন্তু তপন গগৈ ডাঙৰীয়া সম্পূৰ্ণ বিফল হৈছে বুলি আমি যোৱা 5 বছৰ আমি দেখা পাইছোঁ গতিকে অসমত 6 জনগোষ্ঠীৰ যেটো জনজাতিকৰণ তাৰ প্ৰাসংগিকতা আছে আৰু সেই বিষয়টোত আগবাঢ়ি যাবৰ কাৰণে অসমৰ পৰা এজন বলিষ্ঠ বিশেষকৈ যোৰহাট সমষ্টিৰ বা এই যোৰহাটৰ অন্তৰ্গত এই 10টা সমষ্টিৰ পৰা এজন বলিষ্ঠ সাংসদ যোৱাটো আমি সকলো ৰাইজে বিচাৰোঁ নিৰ্বাচন আৰু ইতিমধ্যে গমে পাইছে মই যেহেতু যোৰহাটত আছো যোৰহাট লোকসভা সমষ্টিৰ প্ৰতিটো প্ৰান্তৰ খবৰ দি আছো আৰু এতিয়া মোৰ লগত আছে যোৰহাটৰ বিজেপিৰ কেবাজনো কাৰ্যকৰ্তা তেওঁলোকৰ পৰা জানিম কেনে চলিছে যোৰহাটত এবাৰ কি হ'ব যোৰহাটত প্ৰথমে আপোনাৰ ওচৰলৈ গৈছো আমি গৈ আছো আৰু প্ৰথমে আমাৰ চেনেললৈ স্বাগতম জনাইছো নিশ্চয় আমাৰ ফালৰ পৰা আপোনালোকলৈ স্বাগতম জনাইছো লগতে আগন্তুক আমাৰ অসমীয়া ৰঙালী বিহুৰ ইহাৰ পৰা উল্লেখ জনালো লোকসভা নিৰ্বাচন প্ৰথমে নিৰ্বাচনৰ কথাই পাতিছো কি হ'ব এবাৰ যোৰহাট সমষ্টি চক একো প্ৰত্যাহ্বান নাই আমাৰ সন্মুখত আমাৰ প্ৰাৰ্থী তপন গগৈ ডাঙৰীয়া দ্বিতীয়বাৰৰ বাবে সদনলৈ যাব আৰু দেশৰ ৰাইজে নৰেন্দ্ৰ মোদী ডাঙৰীয়া তৃতীয়বাৰৰ প্ৰধানমন্ত্ৰী পাব তাৰ কোনো নিশ্চয়তা নাই আপুনি চক আগতে যিটো কলিয়াবৰ সমষ্টি আজি কাজিৰঙা সমষ্টি সেই কলিয়াবৰ সমষ্টিত আমাৰ কংগ্ৰেছৰ পৰা যিগৰাকী প্ৰাৰ্থী প্ৰক্ষেপিত কৰিছে গৌৰৱ গগৈ ডাঙৰীয়াক তেখেতৰ খুৰাক পৰৱৰ্তী 2টা কাৰ্যকালৰ বাবে কলিয়াবৰ সমষ্টিত আছিল তাৰ পাছত 2টা কাৰ্যকাল 10 বছৰৰ বাবে গৌৰৱ গগৈ ডাঙৰীয়া প্ৰতিনিধিত্ব কৰিছিল এই সৰ্বমুঠ 20টা বছৰত কলিয়াবৰবাসী ৰাইজে কি পালে বা সেই অঞ্চলৰ যুৱকসকলে কি পালে আপোনালোকে যদি আপোনালোকৰ চেনেলৰ জৰিয়তে যদি সেই অঞ্চলৰ তৃণমূল পৰ্যায়ত গৈ পৰ্যবেক্ষণ কৰে এখন পয়া লগা ছবি পৰিস্ফুট হৈ আহিব গতিকে নিঃসন্দেহে কোনো সন্দেহ নাই তাত আমাৰ প্ৰাৰ্থীগৰাকী অভিলেখ সংখ্যক ভোটৰ ব্যৱধানত আমি জিকিম সঁচাকে প্ৰত্যাহ্বান নাই নেকি যোৰহাটত না সঁচাকে প্ৰত্যাহ্বান নাই এই মুহূৰ্তত নাই মানে কাৰণ ইতিমধ্যে ৰাইজে দেখিছে যে কংগ্ৰেছৰ হাতত কোনো ইস্যু নাই আজি যদি তেওঁলোকে নিৰ্বাচন আপোনালোকৰ ইস্যু না আমালোকৰ আমাৰ এটা ইস্যু এতিয়া আমাৰ ইস্যু বুলিবলৈ আমাৰ একো নাই আমাৰ উন্নয়নৰ স্বাৰ্থত ৰাইজে আমাৰ ভাৰতীয় জনতা পাৰ্টিৰ পক্ষত আছে আৰু কংগ্ৰেছৰ যদি মই ক'বলৈ যাওঁ ইতিমধ্যে আমি সমগ্ৰ যোৰহাট লোকসভা সমষ্টিত কংগ্ৰেছৰ আমি নিৰ্বাচনী যি তেওঁলোকে প্ৰচাৰ চলাই আছে তেওঁলোকৰ তাত দেখিবলৈ পাইছোঁ তেওঁলোকৰ হাতত ইতিমধ্যে কোনো তেওঁলোকৰ হাতত ইস্যু নাই কেইটামান আমাৰ ভাৰতীয় জনতা পাৰ্টি চৰকাৰখনে যিখিনি উন্নয়নৰ কাম কৰি আছে সেই তাৰে দুটামান ক্ষতি দেখুৱাই পেলাই তেওঁলোকে আজি এতিয়া নিৰ্বাচন খেলিবলৈ আগবাঢ়ি আহিছে আজি যদি মই ক'বলৈ যাওঁ আজি সমগ্ৰ যোৰহাট লোকসভা সমষ্টিতে যিটো প্ৰান্ততে আপুনি যাব সেই প্ৰান্ততে কেৱল আমাৰ ভাৰতীয় জনতা পাৰ্টিৰ উন্নয়নৰ কথা আজি সমগ্ৰ ৰাইজে কৈছে আজি যদি ৰেচন কাৰ্ডৰ কথা যদি আজি মহিলাসকলে কৈছে তাৰ সমান্তৰালভাৱে আজি যিসকল আমাৰ বিধৱা আমাৰ মহিলা আছে তেওঁলোকে বিধৱা পেঞ্চনৰ কথা আজি কৈছে আজি যদি আপোনালোকৰ একদম দৰিদ্ৰ সীমাৰেখা তলৰ যদি আজি পৰিয়াল এটাই চিকিৎসাৰ কাৰণে যদি যাবলগীয়া আছে তাৰ কাৰণে অৰুণোদয় কথাটো পৰিলক্ষিত হৈছে আজি মোৰে এতিয়া মোৰ লগৰ এজনৰ আজি কিছুদিন পূৰ্বে আপোনাৰ চকু অপাৰেশ্যন এটা হৈছিলে মাতৃৰ একদম আমাৰ ক'বলৈ গ'লে দুখ লগা কিন্তু তেওঁ অৰুণোদয়ৰ জৰিয়তে আমাৰ জৰিয়তে আয়ুষ্মানৰ জৰিয়তে আয়ুষ্মান কাৰ্ডৰ জৰিয়তে তেওঁ আপোনাৰ বিনামূলীয়াকৈ তেওঁ চিকিৎসা তেওঁ কৰি আহিবলৈ মানে সক্ষম হৈছে এইখিনি হৈছে ভাৰতীয় জনতা পাৰ্টিৰ চৰকাৰৰ উন্নয়ন মই আপোনাৰ ওচৰলৈ যাব খুজিছোঁ আপোনাক ধন্যবাদ জনাইছোঁ স্বাস্থ্যৰ ক্ষেত্ৰত আহিছে বহুতে কৈ আছে যোৰহাটৰ স্বাস্থ্য কিন্তু সিমান উন্নত নহয় আৰু এটা কৈ আছে যে বিৰোধীয়ে বিশেষভাৱে তপন গগৈ আপোনালোকৰে প্ৰাৰ্থী তপন গগৈৰ স্বাস্থ্যৰ কথা কৈ কিছুদিন পূৰ্বে তেওঁৰ ঘটনাক লৈ তেওঁলোকে সেই উদাহৰণ দি বিভিন্ন প্ৰচাৰ মাধ্যমত প্ৰচাৰ সভাত সেইসমূহ কৈ থকা দেখা পোৱা গৈছে স্বাস্থ্যৰ ক্ষেত্ৰত কেনেকুৱা যোৰহাটত বিশেষকৈ ক'বলৈ গ'লে স্বাস্থ্যৰ ক্ষেত্ৰত যোৰহাট চিকিৎসা মহাবিদ্যালয়খনত কিছু আপোনাৰ কেতিয়াবা MRI মেচিনটো কেতিয়াবা বেয়া হয় কিন্তু আজি তাৰিখত তাত MRI মেচিন ভাল CT স্কেন মেচিন ভাল মোৰ লগৰ ল'ৰা এনেকুৱা এক্সিডেণ্ট হৈছে তাত সকলো ধৰণৰ ট্ৰিটমেণ্ট পাইছে CT স্কেন কৰিছে সকলো ধৰণৰ ট্ৰিটমেণ্ট পাইছে কেতিয়াবা টেকনিকেল বস্তুটো কেতিয়াবা বিষয়টো এইটো স্বাভাৱিক ঘৰতো কেতিয়াবা মেচিনটো আনিলে কেতিয়াবা বিষয় এইটো স্বাভাৱিকভাৱে বিকল হয়েই কিন্তু এই বুলি এইটো নহয় যে আমাৰ চৰকাৰখনে একো কাম কৰা নাই বা স্বাস্থ্য বিষয়ত একো কাম কৰা নাই স্বাস্থ্য বিভাগত আজি তাৰিখত একদম উজনি অসমৰ পৰা ধুবুৰী পৰা তিনিচুকীয়ালৈকে সকলো দিশতে স্বাস্থ্য কেন্দ্ৰত আজি তাৰিখত এক ব্যাপকভাৱে পৰিৱৰ্তন হৈছে এই কথাবিলাক বিৰোধীয়ে জনাটো উচিত যদি বিৰোধীয়ে যদি এইবোৰ উন্নয়ন দেখা নাই আপোনাৰ তিতাবৰত হওক বা আপোনাৰ শিৱসাগৰত হওক তিনিচুকীয়াত হওক লখিমপুৰত হওক
তেজপুৰত হওক গোলাঘাটত হওক সকলো আপোনাৰ জিলাতে যেতিয়া এখন চিকিৎসা মহাবিদ্যালয় আছে যদি বিৰোধীয়ে যদি চকুত যদি ধৰাস্ত ধৰি যদি বহি আছে তাৰ বাবে আমি তাৰ বাবে দায়ী নহয় যেহেতু যোৰহাট লোকসভা সমষ্টিৰ বিভিন্ন প্ৰান্তত আছো আৰু বৰ্তমান আমি ইয়ং ভোটাৰ্ছ নতুন ভোটাৰসকলেনো কি ক'ব বিচাৰে মোৰ সৈতে আছে জেবি কলেজৰ যোৰহাট জেবি কলেজৰ ষ্টুডেণ্ট আৰু লগতে যোৰহাট ল কলেজৰ ষ্টুডেণ্টছ আমি কথা পাতো আহকচোন যেহেতু নিৰ্বাচন সকলোৱে গম পাইছে প্ৰথমে আমাৰ অনুষ্ঠানলৈ স্বাগতম জনাইছো হয় ধন্যবাদ জনাইছো আপোনাক আপোনাৰ পৰিচয়টো দিব মোৰ নাম তন্ময় ভৰদ্বাজ মই এতিয়া জগন্নাথ বৰুৱা মহাবিদ্যালয়ৰ চতুৰ্থ ষান্মাসিকৰ ছাত্ৰ সমাজতন্ত্ৰ বিভাগৰ নতুন ভোটাৰ আৰু বিশেষভাৱে নিৰ্বাচন সমাগত আকাশে বতাহে এতিয়া নিৰ্বাচনী বতাহ বলিছে কি ক'ব নিৰ্বাচনৰ ঢৌত বিভিন্নজনে বিভিন্ন কথা কয় কিন্তু বৰ্তমান যুৱ সমাজৰ প্ৰতিনিধিত্ব কৰিবা ইয়ং ভোটাৰ্ছ হিচাপে কি ক'ব বিচাৰিব হয় নিশ্চিত ৰূপত আমি এটা কথাই ক'ব বিচাৰিম আচলতে এতিয়া দেখি আছোঁ যে ইলেকশ্যনৰ সময়ত সকলো ওলাই আহিছে তপন গগৈ হওক বা গৌৰৱ গগৈ হওক তেওঁলোক সকলো ওলাই আহি পেলাই তেওঁলোকে মানুহৰ মাজত তেওঁলোকে কাম কৰিছে কাম কৰি দেখুৱাইছে প্ৰতিশ্ৰুতি দিছে কিন্তু আমি প্ৰশ্নটো কৰিব বিচাৰোঁ যে 5 বছৰ তেওঁলোকে এই কামখিনি কিয় নকৰিলে আমি দেখিবলৈ পাইছোঁ জগন্নাথ বৰুৱা মহাবিদ্যালয়ত তপন কুমাৰ গগৈ আহি 40 লাখ টকা দিম বুলি তেওঁ 20 লাখ টকা দি থৈ গৈছে আৰু 20 লাখ টকা পিছত দিম বুলি কৈ থৈ গৈছে কিন্তু এই ইলেকশ্যনৰ প্ৰাক মুহূৰ্ততে তেওঁ কিয় দিবলৈ আহিছে তো আজি 5 বছৰে কলেজৰ সমস্যাখিনি নেদেখিলে আজি 5 বছৰে তেওঁ কলেজৰ যিখিনি সমস্যা আছে সেইখিনিতো মাত মাতিব নোৱাৰিলে এতিয়া আহি পেলাই তেওঁ আমাক যদি প্ৰতিশ্ৰুতি লৈ ভোট ল'বলৈ মানে তেওঁ যিটো কৌশল কৰিছে সেইটো আচলতে আমি ভাবোঁ যে কেতিয়াও মানে গ্ৰহণযোগ্য নহয় আৰু আমি দেখিবলৈ পাইছোঁ বিভিন্ন ধৰণৰ সমস্যা আছে এতিয়া ৰাস্তা পদূলি ক'ৰবাত না ক'ৰবাত বনাইছে হয় সেইটো আমাৰ যিখিনি টাউনীয়া ৰাস্তা আছে টাউনীয়া ৰাস্তাখিনি আপোনাৰ বিধানসভাৰ যিজন MLA তেওঁৰ আণ্ডাৰত আহে তেওঁ কাম কৰি আছে কিন্তু সংসদৰ মজিয়াত গৈ তপন কুমাৰ গগৈয়ে যিখিনি কাম কৰিবলগীয়া হৈছিলে NH 37ৰ যিখিনি কাম কৰিবলগীয়া হৈছিলে সেই ৰাস্তাটো কিন্তু তেওঁ সম্পূৰ্ণ কৰিব পৰা নাই তাত মাতো মাতিব পৰা নাই জাতিৰ যিখিনি মানে ভাবুকি থকা এখন আইন কা আইনৰ বিৰুদ্ধেও তেওঁ আজিলৈকে মাত মাতিব পৰা নাই যিহেতু তেওঁ সদৌ অসম ছাত্ৰ সন্থাৰ এজন জেনেৰেল ছেক্ৰেটাৰী আছিলে সাধাৰণ সম্পাদক আছিলে তাৰ পিছতো তেওঁ গৈ কিন্তু কাৰ ছাপৰ্টতহে তেওঁ মাত মাতিছেগৈ সেইটো কাৰণে সেই বস্তুবিলাক আচলতে আমি অলপ দুখিত যে তেওঁ আমাৰ মাজৰ পৰাই ওলাই গৈ তেওঁ আচলতে আমাৰ যিখিনি সমস্যা আছে অতদিনে নেমাতিলে গৌৰৱ গগৈৰ কথাও আমি একেই ক'ম কলিয়াবৰত তেওঁ কি উন্নয়ন কৰিছে ৰাইজে দেখিছে তো সেইটো কাৰণে আমি নৱপ্ৰজন্মৰ নৱভোটাৰ হিচাপে এটাই ভাবোঁ ইলেকশ্যন মেনিফেষ্টো দুইজনৰে আছে সকলোৱে ইলেকশ্যন মেনিফেষ্টোখন পঢ়ি পেলাই ভালকৈ মানে শক্তিশালী এজন ব্যক্তিক তেওঁলোকে সদনৰ মজিয়াত পঠিয়াওক কাৰণ কি আমি কেতিয়াও নিবিচাৰোঁ যে অকল ব্লেম গেম খেলি বা মানে বোকাচুতীয়া ৰাজনীতি কৰি কোনোবা যে সদনত গৈ বহক সেইটো আমি নিবিচাৰোঁ ইলেকশ্যন মেনিফেষ্টো পঢ়ি ভাল ধৰণে এজন সবল নেতাক আমি নিজৰ মাজৰ পৰা উলিয়াই পঠিয়াব বিচাৰোঁ মই আপোনাৰ ওচৰলৈ আছোঁ কেনে এজন প্ৰাৰ্থী বিচাৰে আচলতে আমি ভাৰতবৰ্ষৰ বৰ্তমান সময়ত যিখিনি সমস্যা সেই সমস্যাখিনিলৈ চালে আমি এনেকুৱা এজন প্ৰাৰ্থী আমি বিচাৰোঁ যে যিজন প্ৰাৰ্থীয়ে আমাৰ যুৱ প্ৰজন্মক কৰ্মসংস্থাপন দিব পাৰে এতিয়া যদি আমি আমাৰ যোৰহাটৰ তপন কুমাৰ গগৈ আৰু গৌৰৱ গগৈ দুইজনে প্ৰতিদ্বন্দ্বিতা আগবঢ়াব এবাৰ লোকসভা নিৰ্বাচনত আমি যদি তপন কুমাৰ গগৈৰ কথা চাওঁ তেতিয়াহ'লে তপন কুমাৰ গগৈ এই গোটেই 5 বছৰত মই নিজে যোৰহাটৰ জগন্নাথ বৰুৱা মহাবিদ্যালয় সদায় অহা যোৱা কৰোঁ বা বিভিন্ন ধৰণৰ মিটিঙত যোগদান কৰোঁ কিন্তু তপন কুমাৰ গগৈ চেহেৰাটো আজি আমি পৰ্যন্ত নেদেখিলোঁ আজি পৰ্যন্ত আৰু আনকি সংসদত তেওঁ ভাষণ দিয়াও আজিলৈকে আমি নেদেখিলোঁ কিন্তু তাৰ তুলনাত যদি আমি গৌৰৱ গগৈক চাওঁ গৌৰৱ গগৈ অসমৰ যি বলিষ্ঠ কণ্ঠ সেই অসমৰ বলিষ্ঠ কণ্ঠক কিন্তু আমাৰ যি ৰাষ্ট্ৰীয় পৰ্যায়তলৈ উত্থাপন কৰি লৈ গৈছে গতিকে আজি যদি অসমত তেনেকুৱা ধৰণৰ কিবা সমস্যা হয় যে নৱপ্ৰজন্মখিনিয়ে কৰ্মসংস্থাপন পোৱা নাই অসমত বিভিন্ন ধৰণৰ যি উদ্যোগ আছে সেই উদ্যোগত আমি উদ্যোগ আনি পেলাই নৱপ্ৰজন্মক যি কৰ্মসংস্থাপন দিব লাগে সেই কৰ্মসংস্থাপন দিবলৈ হ'লে আমি এনেকুৱা এজন নেতা বিচাৰিব লাগিব যে যিজনে সেই তেনেকুৱা ধৰণৰ উদ্যোগ অসমত স্থাপন কৰিব পাৰে আৰু যিসকল কৰ্মসংস্থাপনী হৈ আছে তেওঁলোকক আমি কৰ্মসংস্থাপন দিব পাৰোঁ যিটো আমি দেখি আছোঁ যে তপন গগৈ তেনেকুৱা কোনো ধৰণৰ কাম কৰিব পৰা নাই এতিয়ালৈকে কিন্তু আমি দেখি আছোঁ যে গৌৰৱ গগৈ যি লোকসভাত যি তেওঁ ভাষণ দিয়ে তেওঁ যি সাংসদত যি অমিত শ্বাহৰ চকুত হৈ যি কথা ক'ব সাহস কৰিব পাৰে তেনেকুৱা কিন্তু তেনেধৰণৰ নেতা কিন্তু আমি যুৱ প্ৰজন্মে বিচাৰোঁ আৰু আমি দেখিছোঁ যে বৰ্তমান সময়ত যি গৌৰৱ গগৈ যি বৰ্তমান সময়ত যুৱ প্ৰজন্মখিনি আছে যুৱ প্ৰজন্ম কিন্তু গৌৰৱ গগৈৰ ক্ষেত্ৰত যথেষ্ট আশাবাদী হৈ আছোঁ আমি আৰু আমি আশা কৰিম যে যিহেতু যোৰহাটবাসী আমি কওঁ যে যোৰহাটৰ শিক্ষিত নগৰী যিসকল নাগৰিক আছে যি ভোটদান কৰিব তেওঁলোকে এজন যোগ্য প্ৰাৰ্থীক নিৰ্বাচন কৰিব যি অসমৰ সমস্যাসমূহ ৰাষ্ট্ৰীয় প্ৰেক্ষাপটলৈ লৈ যাব অসমৰ সমস্যাসমূহ দূৰ কৰাত সফল কৰিব আৰু ইতিমধ্যে যেহেতু প্ৰথম পৰ্যায়ৰ ভোটলৈ মাজত মাত্ৰ কেইটামান দিন আৰু যোৰহাট লোকসভা সমষ্টিত এইবাৰ কি হ'ব যেহেতু তপন কুমাৰ গগৈৰ নে গৌৰৱ গগৈ জিকিব কোনে হাঁহি মাৰিব সেই হাঁহি এইবাৰ যোৰহাট লোকসভা সমষ্টিত আৰু আমি বিভিন্ন প্ৰান্তত গৈছিলোঁ আৰু এইবাৰ আহি পাইছিলোঁ যোৰহাট লোকসভা সমষ্টিৰ জনতাৰ সৈতে কথা পাতিছিলোঁ নেতাৰ সৈতে কথা পাতিছিলোঁ পৰৱৰ্তী এটা খণ্ডত লগ পাম চাই থাকিব দি আছাম ট্ৰিবিউন
Do not forget to like, share and subscribe to the Assam Tribune.